আমি ট্ৰেক্টৰকে বলে বাৰু খা ট্ৰেক্টৰ লাভ খা বেঙেনা খা ট্ৰেক্টৰ কিন্তু ট্ৰেক্টৰ নহ'লেও আমিতো অন্য গৰু পুহিব পাৰোঁ। আমি গাই গৰু এজনী পুহিব পাৰোঁ। গাই গৰুটো পুহিলে একো লোকচান নাই। প্ৰত্যেকতে এজনী গাই পোহে ঘৰতে অকণমান গাখীৰ পাব। সেই গাখীৰকণ আটাইতকৈ পবিত্ৰ বস্তু, আটাইতকৈ শক্তিশালী বস্তু। ঘৰৰ গাখীৰখনৰ পানীও মিহলি নহয়, সুন্দৰকৈ খাব পাৰিব। গতিকে মই অনুৰোধ কৰিছোঁ প্ৰত্যেক মহিলাই একোজনীকৈ গাই গৰু পুহিবলৈ শিকক বা চেষ্টা কৰক। বৰ বেছি খৰচো নপৰে। তাৰে 2 লিটাৰ গাখীৰে 1 লিটাৰ বেচিব পাৰিব আৰু 1 লিটাৰ আপোনালোকৰ পৰিয়ালটো ভালকৈ চলি যাব। এই বিহুৰ দিনা সেইটো সংকল্প লওক যে আমি প্ৰত্যেকে একোজনীকৈ গাই গৰু পুহিম। সেইটো বৰ ডাঙৰ কথা হ'ব। ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল। গাখীৰটো হ'ল আটাইতকৈ মূল্যৱান সম্পদ। মই এইটো অনুৰোধ আপোনালোকৰ প্ৰতি ৰাখিলোঁ। বহাগৰ বিহুৰ উপলক্ষে আপোনালোকে